মই আৰু মোৰ মায়ে অশোক কুমাৰ বিষয়াৰ পৰিচালনাত আৰু হেপী মণি বিষয়াৰ প্ৰযোজনাৰ অসমীয়া কথাছবি যৌৱনে আমনি কৰে 2 চাবলৈ গৈছিলোঁ। আমাৰ মৰমৰ আৰু মোৰ অতি মৰমৰ বৰ্ষা বা অংকুৰ দা আৰু বহুতো নতুন প্ৰতিভাৰ সুন্দৰ অভিনয় দেখি আমি সঁচাকৈ আনন্দিত আৰু শিহৰিত হৈছোঁ। চিনেমাখনৰ মূল যদিও অসমীয়া, ইয়াৰ একশ্যন, আৱেগ, গান আৰু সাজপাৰ সকলোতে নিজৰ অসমীয়া পৰম্পৰা আৰু শিপাৰ লগত এটা আধুনিক আৰু বলিউডৰ স্পৰ্শ আছে, যাৰ বাবে ই এতিয়া নতুন বলিউড চিনেমা সৈতে ফেৰ মাৰিব পাৰে। মই আৰু মোৰ মায়ে সমগ্ৰ চিনেমাখন উপভোগ কৰিলোঁ আৰু ছবিগৃহৰ সকলোৱে আনন্দতে উকি মাৰি আৰু চিঞৰি হৰখোল্লা কৰিছিল। পৰ্দাত জুটিতৰ সুন্দৰ কেমেষ্ট্ৰি দেখি মোৰ পুৰণি কলেজীয়া দিনবোৰৰ কথা মনত পৰি গ'ল আৰু খুবেই নষ্টেলজিক হৈ পৰিলোঁ। বৰ্ষা বা আমাক ইমান ধুনীয়া এখন চিনেমা উপহাৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ। Watching Borkha Ba and Ankur Da back on screen together felt like a beautiful trip down memory lane to my college days. The perfect blend of our Assamese roots with a modern, high-energy touch. The action, the songs, and the emotions were just incredible. Me and my mom had the best time whistling and cheering with the crowd. Thank you, Borkha Ba and the entire team for this masterpiece. Assamese cinema is reaching new heights. আশা কৰোঁ বৰ্ষা বা আপোনাৰ নতুন চিনেমাখন এক নতুন অভিলেখ গঢ়ক আৰু অসমীয়া চলচ্চিত্ৰ জগতলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনক। বেষ্ট উইচেছ, লাভ ইউ।